আমার 22-23 15 ফাইন্যান্সর আন্ডার ফান্ডর কালচারাল স্টেজ এখন আমি ধরেছিল। স্টেজখন আমার এই প্রায় 15 দিন মান আগতে কামখিনি সম্পূর্ণ হয়েছিল। আজি আমার ইয়াত এখন ফাইনাল ক্রিকেট খেলা আছিল। আব্দুল মান্নান সিরাজ হক টুর্নামেন্ট আছিল। এই চেগতে এই অঞ্চলের রাইজ সংগতি রাখি যুৱ বন্ধুসকল মুৰব্বীসকলে এইখন খেলখন অনুষ্ঠিত কৰিছিল। এই খেলত আজি ফাইনাল খেল আছিল। এই চেগতে ফাইনাল খেলত প্ৰাইজখিনি আমি আমাৰ এই কালচাৰ ষ্টেজত বিতৰণ কৰিছো। আনুষ্ঠানিকভাৱে আমি এই ষ্টেজখন ৰাইজলৈ অৰ্পণ কৰিলো। 5 লাখ টাকা আছিল। 5 লাখ টাকাত আমি স্টেজটো বনাইছো। কিন্তু আমাৰ পইচা বেছি ধৰব লাগিছিল। 5 লাখ টাকাত আমাৰ অলপ বস্তুটো অলপ বেছি হ'ব লাগিছিল। তোমাৰ বস্তু অলপ সমান হৈছে। দেখা গৈছে যে 2018 চনৰ পৰা 2024 চনলৈ 2 ফেব্ৰুৱাৰী পালো আমি। 5 বছৰ ৰাইজৰ লগত মিলা প্ৰীতি চলিলো বা যিকোনো অনুষ্ঠানত ৰাইজক লগত লগ পাইছো গৈছো বহিছো। আজি অলপ বেয়া লাগিছে যে প্ৰাক্তন আগত আছিলো সভাপতি, আজি প্ৰাক্তন হৈ গেলো। আবেগিক লাগিছে। 5 বছৰ আছিলো সভাপতি, 2 তাৰিখৰ পিছত প্ৰাক্তন হৈ গেলো। এইটো স্বাভাৱিক। এইটো নাবেতন প্ৰতি 5 বছৰ ৰাইজে দিয়া চাকৰি। এইটো কোনো চৰকাৰে দিয়া চাকৰি নহয়, ৰাইজে দিয়া চাকৰি। ৰাইজে ইচ্ছা কৰিলে আৰু 5 বছৰ দিব পাৰে। পাৰে যদি দিব, নাপাৰে যদি নিদিব পাৰে। সিৰাজুল হকৰ নামত যি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হৈছিল, আজি বঁটা বিতৰণি ইতিমধ্যে শেষ হৈ গ'ল। তেখেতৰ নামত যি খেলখন অনুষ্ঠিত কৰিলে, ইয়াৰ ফলত আমাৰ অঞ্চলৰ যথেষ্ট উন্নতি হৈছে। যুৱ সমাজ খেলৰ প্ৰতি আকৃষ্ট হৈছে। খেলুৱৈ নতুন উদ্যমেৰে খেলুৱৈ সৃষ্টি হৈছে। মই আশা কৰোঁ পৰিয়ালবৰ্গই অৰ্থাৎ বা পৰিচালক মণ্ডলীয়ে প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰিব, আমাৰ সমাজখনক আগুৱাই লৈ যাব। জৰিয়তে প্ৰাক্তন প্ৰেচিডেণ্ট আনোৱাৰ মণ্ডলে যি কাম কৰিলে, আমাৰ এই অঞ্চলৰ অপূৰণীয় ক্ষতি এটি পূৰণ কৰিলে, সঁচাকৈ তেওঁক আমি শলাগিছোঁ। তেওঁৰ যত্নত আমাৰ এই অঞ্চলত যথেষ্ট কাম হৈছে। এই মঞ্চ পাইছোঁ মানে আমাৰ কিমান লাভ হৈছে। ফাংচন এখন কৰিব খুজিলে বা ইয়াত মিটিং এখন অনুষ্ঠিত কৰিলে আমাৰ এখন ষ্টেজৰ প্ৰয়োজন হয়। আজিৰ পৰা আমাৰ এই অঞ্চলৰ সেই অভাৱটো নোহোৱা হৈ গ'ল। এটা বিনা দ্বিধাৰে পৰিশ্ৰম নকৰাকে, অৰ্থ খৰচ নকৰাকে আমি যিকোনো ফাংচন, যিকোনো সভা আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰিম। তাৰ বাবে মই তেখেতসকলক পুনৰ অভিনন্দন শলাগিছোঁ। আমাৰ 22-23 15 ফাইন্যান্সৰ আন্ডাৰ ফান্ডৰ কালচারাল স্টেজ এখন আমি ধরেছিল। স্টেজখন আমার এই প্রায় 15 দিন মান আগতে কামখিনি সম্পূর্ণ হয়েছিল। আজি আমার ইয়াত এখন ফাইনাল ক্রিকেট খেলা আছিল। আব্দুল মান্নান সিরাজ হক টুর্নামেন্ট আছিল। এই চেগতে এই অঞ্চলের রাইজ সংগতি রাখি যুৱ বন্ধুসকল মুৰব্বীসকলে এইখন খেলখন অনুষ্ঠিত কৰিছিল। এই খেলত আজি ফাইনাল খেল আছিল। এই চেগতে ফাইনাল খেলত প্ৰাইজখিনি আমি আমাৰ এই কালচাৰ ষ্টেজত বিতৰণ কৰিছো। আনুষ্ঠানিকভাৱে আমি এই ষ্টেজখন ৰাইজলৈ অৰ্পণ কৰিলো। 5 লাখ টাকা আছিল। 5 লাখ টাকাত আমি ষ্টেজটো বনাইছো। কিন্তু আমাৰ পইচা বেছি ধৰব লাগিছিল। 5 লাখ টাকাত আমাৰ অলপ বস্তুটো অলপ বেছি হ'ব লাগিছিল। তোমাৰ বস্তু অলপ সমান হৈছে। দেখা গৈছে যে 2018 চনৰ পৰা 2024 চনলৈ 2 ফেব্ৰুৱাৰী পালো আমি। 5 বছৰ ৰাইজৰ লগত মিলা প্ৰীতি চলিলো বা যিকোনো অনুষ্ঠানত ৰাইজক লগত লগ পাইছো গৈছো বহিছো। আজি অলপ বেয়া লাগিছে যে প্ৰাক্তন আগত আছিলো সভাপতি, আজি প্ৰাক্তন হৈ গেলো। আবেগিক লাগিছে। 5 বছৰ আছিলো সভাপতি, 2 তাৰিখৰ পিছত প্ৰাক্তন হৈ গেলো। এইটো স্বাভাৱিক। এইটো নাবেতন প্ৰতি 5 বছৰ ৰাইজে দিয়া চাকৰি। এইটো কোনো চৰকাৰে দিয়া চাকৰি নহয়, ৰাইজে দিয়া চাকৰি। ৰাইজে ইচ্ছা কৰিলে আৰু 5 বছৰ দিব পাৰে। পাৰে যদি দিব, নাপাৰে যদি নিদিব পাৰে।